নমস্কাৰ ছাত্ৰসকল, আমাৰ ডিচেম্বৰ মাহ কমপ্লিট হ'ল। 2025 চনৰ 1 জানুৱাৰীৰ পৰা কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীসকলৰ বাবে মৰগীয়া বানাছ ঘোষণা কৰিব আৰু এই মৰগীয়া বানাছ আমাৰ কেলকুলেশ্যন কৰা হয় অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ ওপৰত ডিপেণ্ড কৰে আৰু অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ যিমান ওপৰলৈ যাব আমাৰ মৰগীয়া বানাছ তিমান বৃদ্ধি পায়। এতিয়া চাওক, জুন মাহৰ আমাৰ 2024 চনৰ জুনৰলৈকে আমি চাওঁ যদি 141.4 পইণ্ট আমাৰ AICPI আগবাঢ়িছিল। সেই উদ্দেশ্যে আমাৰ মৰগীয়া বানাছ হৈছিল 53.36 আৰু জুলাই মাহত 142.7, আগষ্ট মাহত 142.6, ছেপ্টেম্বৰত 143.3, অক্টোবৰ মাহত 144.5 আৰু নৱেম্বৰ মাহত 144.5 পইণ্টত আমাৰ AICPI আগবাঢ়িছে। আমি এতিয়া ডিচেম্বৰ মাহতো আহিবলগীয়া আছে, আপোনাৰ AICPI কিমান শতাংশ আগবাঢ়িব, কিমান পইণ্টত আগবাঢ়িব। আমি যদি ইয়াত নিজাববীয়াকৈ আমি পইণ্ট কিবা এটা ধৰি চাওঁ, 145 যদি আমি ধৰি চাওঁ, তেতিয়া আমাৰ চাওক ডি আমাৰ কেলকুলেশ্যন হৈ গৈ 56.11 অৰ্থাৎ 56.11। আৰু আমি যদি ইয়াত অকণমান যদি বঢ়াবও যাওঁ, যদি আপোনাৰ মূল্যবৃদ্ধিৰ ওপৰত ডিপেণ্ড কৰে AICPI, এতিয়া মূল্যবৃদ্ধি হৈ পেলাই যদি 148 পইণ্ট হয়, তেতিয়াও চাওক 56.39 অৰ্থাৎ আমাৰ 56%লৈকে আহিব পাৰে। অৰ্থাৎ 53 পৰা 56 হ'লে 3%। এতিয়া সেইফালৰ পৰা আমাৰ কনফাৰ্ম হৈছে যে আমাৰ যি জানুৱাৰী মাহৰ মৰগীয়া বানাছ হ'ব সেয়া 3% পাম আমি, 3%। আৰু আপোনালোকে কোনে কেনেকুৱা মতামত আগবঢ়ায় জনাবচোন বাৰু নিজৰ মতামত। গতিকে ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি নাপাহৰিব।